আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ তৎপৰ হৈছে ইউপিপিএলৰ মুৰব্বী তথা বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো। বিটিচিৰ শাসনভাৰ পুনৰ দখল কৰিবলৈ অনুষ্ঠিত কৰিছে এখনৰ পিছত এখন ইউপিপিএলৰ যোগদান সভা। চিৰাঙৰ বিজনীৰ মানাহ চেৰফাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত পাণবাৰী বজাৰত সোমবাৰে অনুষ্ঠিত ইউপিপিএল দলৰ এখন যোগদান সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো। মানাহ চেৰফাং ব্লক ইউপিপিএলৰ উদ্যোগত অনুষ্ঠিত এই সভাত বিজেপি বিপিএফ জিএছপিৰ পৰা 1839 জন লোকে আনুষ্ঠানিকভাৱে ইউপিপিএল দলত যোগদান কৰে। এই সভাত অংশগ্ৰহণ কৰি প্ৰমোদ বড়োই বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক তীব্ৰ সমালোচনা কৰি কয়, পাৱাৰ আৰু পইচাৰ বাহিৰে হাগ্ৰামা মহিলাৰীয়ে একো নাই। বিপিএফৰ কলাইগাঁও সমষ্টিৰ বিধায়ক দুৰ্গা দাস বড়ো কোনোবা জনমত ভাল কাম কৰিছিল বাবে এবাৰ নিৰ্বাচনত জয়ী হৈ বিধায়ক হৈছে। দুৰ্গা দাস বড়োই ভৱিষ্যতে আৰু কোনো দিনেই জয়ী হ'ব নোৱাৰে, গতিকে মাছ ধৰিব নোৱাৰিলেও পানী ঘোলা কৰাৰ স্বাৰ্থত কথা কৈ আছে। বিটিআৰৰ 40টা পৰিষদীয় সমষ্টিৰ বহুকেইটা সমষ্টি ইউপিপিএলৰ কাৰণে ভাল হৈ আহিছে বুলি প্ৰমোদ বড়োই কয়। এই সভাত বিটিচিৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী, খাম্ফা বৰগয়াৰী, ইউপিপিএল সম্পাদিকা মীনা গয়াৰী, বিজনী জিলা ইউপিপিএলৰ সভাপতি ফণীন বড়োসহ অন্যান্য নেতৃবৃন্দ উপস্থিত থাকে। ইফালে এই সভাৰ পূৰ্বে প্ৰমোদ বড়োই কৃষকৰ সুবিধাৰ বাবে পাণবাৰীত 50 লাখ টকাৰ চেণ্টাৰ অফ এক্সিলেন্সৰ আধাৰশিলা স্থাপন কৰে। আজি মানাহ চেৰফাং সমষ্টিত আমাৰ বৃহৎ এটা যোগদান কাৰ্যসূচী আৰু আমাৰ দলৰ এটা সভা আয়োজন কৰা হৈছে আৰু সভাত আহি দেখিছোঁ যে বহুত পুৰুষ আৰু মহিলা বিভিন্ন জাতি জনগোষ্ঠীৰ সিনিয়ৰ আৰু জ্যেষ্ঠ লোকসকলে আহি আমাৰ দলত যোগদান কৰিছে। মই তেখেত সকলোকে আমাৰ দললৈ আদৰণি জনাইছোঁ আৰু মানাহ চেৰফাং সমষ্টি আগৰ পৰাই আমাৰ ভাল আছিলে, কিন্তু ইমান বৃহৎ এটা সংখ্যক আজি আমাৰ যিসকল সিনিয়ৰ লোক আহি দলত যোগদান কৰাত আমাৰ দল অধিক শক্তিশালী হৈ আহিছে আৰু বিটিআৰৰ যিটো নেক্সট ইলেকশ্যন হ'ব ইয়াত আজিৰ যদি স্থিতিটো চাবলৈ যায় 40টা সমষ্টিৰ ভিতৰত বহুখিনি সমষ্টি ইউপিপিএলৰ কাৰণে ভাল হৈ আহিছে। গতিকে মই আমাৰ দলৰ কেন্দ্ৰীয় নেতৃবৃন্দ, জিলাৰ নেতৃবৃন্দ, আমাৰ ব্লকত কাম কৰি থকা আমাৰ সকলো নেতৃবৃন্দৰ লগতে আমাৰ কাৰ্যকৰ্তা কৰ্মকৰ্তাসকলক ধন্যবাদ জনাইছোঁ। আমাৰ 8টা চেল আছে, প্ৰত্যেকটো চেলত কাম কৰি থকা বিভিন্ন জাতি জনগোষ্ঠীৰ আমাৰ নেতৃত্বক মই ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলে আজি ইউপিপিএল দলটো শক্তিশালী কৰাৰ লগতে ইউপিপিএল মডেল অফ ডেভেলপমেণ্ট এণ্ড ইউপিপিএল মডেল অফ পিচ এইটো আগত লৈ যাবৰ কাৰণে উঠি পৰি একদম শক্তিশালীৰে কাম কৰিছে আৰু এনেকুৱা যদি সকলো কাম কৰিব পাৰে সঁচাকৈ বিটিআৰ অঞ্চলৰ ৰাইজে যেনেকৈ বিচাৰিছে তেনেকৈ গঢ়িব পৰা যাব, এইটো মোৰ বিশ্বাস আছে। কোনে কৈছে? তেখেতেতো ক'ব পাৰে, কাৰণ তেখেতে বিটিচিত নাথাকে, ইফালে ছাইডত থাকি পেলাই কথাবিলাক কৈ থাকে। দুৰ্গা দাস বড়ো ডাঙৰীয়াই কোনোবা জনমত কিবা ভাল কাম কৰি আহিছে হ'ব পাৰে, সেইকাৰণে এইবাৰ বিধায়ক জিকি গ'ল একবাৰৰ কাৰণে আৰু নেক্সট আৰু বিধায়ক নিজিকে তেখেতে। গতিকে তেখেতে মাছটো ধৰিব নোৱাৰিলেও পানী ঘোলা কৰাৰ মানে স্বাৰ্থত এই কথাখিনি কৈ আছে, কাৰণ তেখেতৰ এই অঞ্চলৰ জাতি জনগোষ্ঠী, এই অঞ্চলৰ সমস্যা, এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ আশা আকাংক্ষাৰ লগত তেখেতৰ 1% জড়িত নাই আৰু তেনেকুৱা ব্যক্তিবিলাক এইবিলাক কথা ক'ব পাৰে। আপোনালোকে কওক, আপোনালোকে ক'লে মানিম মই যে ইয়াত যে ইউপিপিএলৰ মানুহ নাই, ইউপিপিএল দুৰ্বল হৈছে। আপোনালোকেহে 24 ঘণ্টা বিটিচিত আছে, গতিকে ইউপিপিএলৰ মেল মিটিং কাম কাজ আপোনালোকেহে ক'ব লাগিব। যদি আপোনালোকে ক'লে মানিম, দুৰ্গা দাস বলে ক'লেতো মানিব নোৱাৰিব। বিজেপিৰ আগ্ৰাসনৰ কাৰণে বিপিএফ আৰু ইউপিপিএল একত্ৰিত হোৱাৰ সম্ভাৱনা আছে। চাওক, বিজেপি আগ্ৰাসন বুলি মই নকওঁ, মানুহবিলাকে বহুত ভাল ভাল শব্দ ব্যৱহাৰ কৰে। ৰাজনীতি কৰাটো আগ্ৰাসন নহয়, বিজেপি ৰাষ্ট্ৰীয় দল হয়। ভাৰতবৰ্ষৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত প্ৰত্যেকটো অঞ্চলত বিজেপিয়ে ৰাজনীতি কৰিব, যেনেকৈ কংগ্ৰেছো কৰিব পাৰে,
এটা ৰাষ্ট্ৰীয় দল হয় গতিকে আমি আৰু আঞ্চলিক দল হয় আমি BTC অঞ্চলত কৰি আছোঁ আৰু কেতিয়াবা প্ৰয়োজন হ'লে হয়তো ওচৰে পাজৰে অলপ মানে ক্ষিপাবিলাক মেলিব লাগিব সময়ে ক'ব এইবিলাক গতিকে আজি ৰাজনীতি কৰাটো আগ্ৰাসন কেতিয়াবা জাতীয় সংগঠন কৰাটো উগ্ৰ জাতীয়তাবাদ বিভিন্ন শব্দবিলাক ব্যৱহাৰ কৰে কিন্তু আপোনালোকে এই শব্দ বাক্যবিলাক ব্যৱহাৰ কৰক যিটো নেকি গণতান্ত্ৰিক দেশত এটা গণতান্ত্ৰিক বাতাবৰণ সৃষ্টি কৰাত ভাল এটা পৰিৱেশ থাকে সেই শব্দবিলাক ব্যৱহাৰ কৰিলে ভাল হ'ব বিশেষ সূত্ৰমতে কিন্তু মানে গম পোৱা গৈছে যোৱাকালি মানে আপোনাৰ লগত হাগ্ৰামা মহিলাৰ বৈঠক এটা হৈছে চিৰাঙত মানে কথাটো কিমান দূৰ হৈছে মইতো কালি আছোঁ বাক্সা তামোলপুৰত কালি তামোলপুৰত বাথৌৰ কেন্দ্ৰীয় কমিটিৰ অধিৱেশন মুখ্যমন্ত্ৰী ডাঙৰীয়াও আহিছে তাত মই আছোঁ আৰু গধূলিকে মই 2-3 ঘণ্টাৰ কাৰণে গুৱাহাটীলৈ গৈছোঁ আৰু আহি পেলাই ৰাতি 11টা বজাত ঘৰত আহিছোঁ 4-5টামান টিম আছিলে যোগদান কাৰ্যসূচী আছিলে সেইটো কৰিছোঁ তাৰপিছত 1-2টা বজাত মই শুই গৈছোঁ আপুনি মডেল অফ শান্তি আৰু BPFৰ আছে মডেল অফ কাজিয়া হাগ্ৰামা মহিলাৰীয়ে সবচে কনফিউজ মানুহ ই এটা কথাতে ইয়াৰ মানে কথাটো একদম চিধাকে চিন্তা কৰে তাক যিখিনি বিনিময় তেখেতক পাৱাৰ লাগে আৰু টকা লাগে টকা আৰু পাৱাৰৰ বাহিৰে হাগ্ৰামা মহিলাৰ ডাঙে একো বুজি নাপায় আপুনি 17 বছৰত চাওক তেখেতে কি কাম কৰিছে য'ত টকা নাই এই কামটো সি নকৰে য'ত পাৱাৰ নাই সেই কামটো নকৰে এই পাৱাৰ নোহোৱা সময়ত একো কামেই নকৰে সামাজিক কামত ক'ত দেখা পাইছে আপোনালোকে দেখা পাইছে জানো ক'ৰবাত সামাজিক কামত তেখেতে ক'ৰবাত মানে অমুক ধৰ্মীয় অনুষ্ঠানত গৈছে ভোটৰ কাৰণে অমুক জাগাত গৈছে ভোটৰ কাৰণে অমুকৰ লগত কথা পাতিছে ভোটৰ কাৰণে গতিকে আজি তেখেতৰ পাৱাৰ আৰু পইচাৰ বাহিৰে দুনিয়াত হাগ্ৰামা মহিলাৰ কাৰণে একোৱেই নাই এই বৰ্তমানটি পাৰ্টিও বড়োলেণ্ড নতুন দল এটা গঠন হৈছে এই দলটোৱে বড়োভূমিৰ ৰাজনীতিকে প্ৰভাৱ পেলাব চাওক মই শুভেচ্ছা জনাইছোঁ আপুনি যদি 1967ত PTC জন্ম পোৱাৰ পৰা চাই সেই সময়ৰ পৰা বহুত পাৰ্টি জন্ম হ'ল বহুত পাৰ্টি মৰি গ'ল গতিকে নতুন পাৰ্টি জন্ম হ'ব পাৰে গণতন্ত্ৰ দেশ 4-5জন মানুহ লগ লাগি এখন পাৰ্টি বনোৱাত কি আছে আপোনালোকে কালি কৰি দিব পাৰে জাৰ্নেলিষ্ট পাৰ্টি অফ মানে চিৰাং বুলি কেনে সেইটোও পাৰ্টি হৈ যাব পাৰে গতিকে পাৰ্টি খোলাৰ চবৰো অধিকাৰ আছে মই শুভেচ্ছা জনাইছোঁ খালি কথা এইখিনিয়ে যে বিটিআৰ অনাগত দিনত শান্তি সম্প্ৰীতি নিৰাপত্তা